নমস্কাৰ, মই ৰত্না। নমস্কাৰ, টগৰ। বলকে ভিয়াদা অকল লাগে খাওঁ। লুইতৰে পানীত যাবি অ বৈ, সন্ধিয়া লুইতৰ পানী সোণোৱালি, চহৰে নগৰে যাবি অ বৈ, জয়াৰে কীৰ্তি দেশে বিদেশে, সাগৰে নগৰে ফুৰিবি কৈ। লুইতৰে ৰবাচোন, মই এই গানটো ৰেডিঅ' সেউজী চৰাত গাবগৈ লাগিব। এই গানটো গাই আছা কিমান যে ভাল লাগিছে শুনি। ভাল লাগিবতো। গানটোত কাৰ কথা কৈছে জানানে? জয়মতী কুঁৱাৰীৰ কথা কৈছে। জয়মতী ক'ত আছে? তোৰ মানে জয়াৰ আচল নাম জয়মতী কুঁৱাৰী। কিন্তু জয়মতী কুঁৱাৰী কোন আছিলনো? মোক কোৱাচোন বাইদেউ। মই গম বাৰু, পাছত তুমি জানানে মই অভ্যাস কৰি থকা গীতটো কোনে ৰচনা কৰিছিল? নাজানো, তুমি ক'লেহে জানিম। ময়ো নাজানো, তুমি ক'লেহে জানিম। গীতটো ৰচনা কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে। তেওঁ প্ৰথমখন অসমীয়া বোলছবি নিৰ্মাণ কৰিছিল আৰু বোলছবিখনৰ নাম আছিল জয়মতী। জয়মতীৰ বোলছবিতে ৰূপ কোঁৱৰে এই গীতটোৰ যোগেদি জয়াৰ কাহিনী মৃতক দেশৰ চুকে কোণে বিলাই দিবলৈ অনুৰোধ কৰিছে। জয়মতীৰ দৰে মহিয়সী নাৰীৰ কাহিনী যেন সকলোতে বিয়পি পৰে, চহৰে নগৰে সাগৰে পৰ্বতে সকলোতে। জ্যোতিপ্ৰসাদে তাকেই কামনা কৰিছিল। সেয়া বাৰু বুজিলোঁ। এতিয়া কোৱাচোন জয়মতী কুঁৱাৰীৰ বিষয়ে। জয়মতী কুঁৱৰী হ'ল লাইঠেপেনা বৰগোহাঁইৰ জীয়ৰী। তেওঁৰ বিয়া হৈছিল গদাপাণি নামে আহোম এগৰাকী ৰাজবংশজাত পুৰুষলৈ। বিয়াৰ পাছত তেওঁলোকৰ সংসাৰ ভালেই চলিছিল। আহোম ৰাজ্যৰ নিয়ম মতে নিখুঁত কোঁৱৰহে ৰজা হ'ব পাৰিছিল। এবাৰ স্বৰ্গদেউ চুলিকফাই নিজৰ সিংহাসন নিষ্কষ্ট কৰিবলৈ বুলি ৰাজকুঁৱাৰসকলক অংগক্ষেপ কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিলে। কথা বিষম দেখি গদাপাণি কোঁৱৰ নগা পৰ্বতৰ ফাললৈ পলাই গ'ল। স্বৰ্গদেউ চাওডাঙে গদাপাণিক ধৰিব নোৱাৰি জয়মতীকে ধৰি আনিলেগৈ। জয়মতীক নানা শাস্তি দিও গিৰীয়েকৰ খবৰ উলিয়াবলৈ নোৱাৰিলে। স্বৰ্গদেউ চাওডাঙ ভাগৰি পৰিল। ইফালে সকলো ৰাজকোঁৱৰ অংগক্ষত হ'ল। কেৱল গদাপাণিহে বাকী থাকিল। স্বৰ্গদেউ চুলিকফাই বৰ ভয় খালে। এইবাৰ তেওঁ জয়মতীক শাস্তি দি গদাপাণিৰ বাতৰি উলিয়াবলৈ নিৰ্দেশ দিলে। জেৰেঙা নামৰ এখন মুকলি পথাৰত জয়মতীৰ শাস্তিৰ দিহা কৰা হৈছিল। এজোপা কোটপোৰা গছত বান্ধি চাওডাঙে নানান প্ৰকাৰে শাস্তি বিহিলে। তথাপি জয়মতীৰ পেটৰ কথা উলিয়াব নোৱাৰিলে। জয়মতীৰ শাস্তিৰ খবৰ শুনি দেশৰ সকলো প্ৰজা শোকত ভাগি পৰিল। নগা পৰ্বতত লুকাই থকা স্বামী গদাপাণিয়েও এই খবৰ পালে। তাৰ বেশেৰে তেওঁ জয়মতীৰ কাষলৈ আহিল আৰু ক'বলৈ ধৰিলে, মানুহজনীয়ে গিৰীয়েকৰ কথা জানে যদি কৈ নিদিয়েনো কিয়? জয়মতীয়ে গদাপাণিক চিনিব পাৰি খঙেৰে কোৱা দি ক'লে, য'ৰ মানুহ য'ৰ পৰা আহিছে গুচি যাবগৈ লাগে। মই স্বামীৰ কথা কেতিয়াও নকওঁ। গদাপাণিয়ে পত্নীৰ মনত দৃঢ়তাৰ উমান পাই দুখ কৰি অহা বাটেৰেই গুচি গ'ল। অৱশেষত অনেক শাস্তি খাই জয়মতীয়ে জেৰেঙা পথাৰতে স্বৰ্গদেউ চাওডাঙৰ হাতত প্ৰাণ বিসৰ্জন দিলে। নিজৰ স্বামী আৰু দেশৰ কাৰণে প্ৰাণ বিসৰ্জন দি আদৰ্শ দেখুৱাই গ'ল। জয়মতী কুঁৱৰীৰ মৃত্যুৰ কিছুদিন পাছত গদাপাণি আহি আহোম সিংহাত বহিল। তুমি আকৌ এবাৰ গানটো গোৱা না, শুনিবলৈ মন গৈছে।
চাকৰিজনী গান কিয় নাগাম গান তুমিও গাবা দেই মোৰ লগত